এই বৰষুণৰ মাজে মাজে মই আহিলোঁ ডিউটিৰ পৰা। এই দেখিছেনে কেনেকৈ বৰষুণ দি আছে, কিনকিনা বৰষুণ। এনেকৈয়ে মই আহিলোঁ ৰাস্তাত, আৰু মই ভিডিঅ' নকৰিলোঁ, মোৰ ভয় লাগি গৈছে পৰিম বুলি, গম পাইছিনে? মই ঘৰ আহি পালোঁ। এইয়া আঞ্জা বনাই আছে আমাৰ মালিকে। এইজন মোৰ মানুহ মোৰ লগে আঞ্জা ভাত বনাই আছে। আহি পালোঁ ডিউটিৰ পৰা। আপোনালোকক কৈয়ে থাকোঁ ৰাতিপুৱা মই ওলাই যাওঁ। আহি পালোঁ মই ঘৰটোত আহি। এতিয়া মই ভাবিছোঁ কাপোৰ কানি খুলি এখেতে আঞ্জা বনাই আছে। তেখেতৰ গাও ভাল নাই, তথাপিও বনাই আছে আৰু মোৰ কষ্ট হ'ব বুলি, দেখিছে? কি আহাৰ আগতে ভাতকেইটা বাঢ়ি থৈ দিছে নাকি? আহাৰ আগতে ভাতকেইটা বাঢ়ি থৈ দিছে। মই আহি পালোঁ, কৈছে কি ঠাণ্ডা হ'বৰ কাৰণে ভাতকেইটা বাঢ়ি থৈ। জানে যে মই মুখে পিয়াহে মই আহিম, সেইকাৰণে মানুহজনে ভাত গৰম কাৰণে বাঢ়ি থৈ দিছে, ঠাণ্ডা হ'ব ফেন চলাই থৈছে। আঞ্জাখন হোৱা নাই, আঞ্জাখন লাৰি আছে। এই দেখিছে তৰকাৰীটো লাৰি আছে, লাৰি মানে হ'ব আৰু তৰকাৰীটো বনাই আছে। মোক কৈছে ভাত মই ঠাণ্ডা হ'ব দিছোঁ, মুখ হাত ধুই কাপোৰ কানি খুলি লগ লাগি ভাতকেইটা খাওঁ। ঠিক আছে গাইজ, দেখিছে আমাৰ মৰম আনন্দ লগি ভাত বাঢ়ি থৈ দিছে, ঠাণ্ডা হ'ব দিছে। বনাইছে বোলে, এতিয়াই নামাজ পঢ়বা গৈছিল, নামাজ পঢ়ি আহি বনালে। মোৰ লগে ভাত বাঢ়ি থৈ দিছে। ইমান মৰম দেখিছে গাইজ, বহুত মৰম এখেতৰ।